নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল নগাঁও ঝুলিলৈ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলত নতুনকৈ আহিছে স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। আজি আপোনালোকক ক'বলৈ ওলাইছোঁ যে মুখ্যমন্ত্ৰী উদ্যমিতা অভিযানৰ বিজনেছ প্লেনৰ ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু কিছুমান মানুহে মোৰ ভিডিঅ'টো চাই কিন্তু লাইক নকৰে, তো আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো চাই পেলাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো বলক আৰম্ভ কৰোঁ। প্ৰথমতে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টটো লিখা থাকিব। আপোনালোকৰ ইয়াত NULM-ৰ নগাঁও মিউনিচিপালিটি বৰ্ড। তো আপোনালোকৰ থাকিব আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয়, যদি যোৰহাট হয় যোৰহাট লিখা থাকিব, বৰপেটা থাকিলে বৰপেটা লিখা থাকিব, আপোনালোকৰ যোনটো মিউনিচিপালিটি বৰ্ড হয় বা লিখা থাকিব ইয়াত। তাৰপিছত ইয়াত বিজনেছ প্লেন, ইয়াত প্ৰথমতে আছে SHG মেম্বাৰ নেম। SHG মেম্বাৰ নেম আপুনি যদি ফিল আপ কৰি আছে আপোনাৰ নামটো লিখিব, বুজি পাইছে? আৰু বেলেগৰ কাৰোবাৰ ফিল আপ কৰি দিলে তেওঁৰ নামটো লিখি ল'ব। তাৰপিছত SHG নেম, তো আপোনালোকৰ গোটৰ নামটো লিখিব। তো মই ইয়াত লিখি লৈছোঁ, মানে আমাৰ গোটৰ নামটো আপোনালোকক দেখাবলৈ লিখি লৈছোঁ হা। তো মই লিখিছোঁ ধনলক্ষ্মী SHG লিখি ল'লোঁ। SHG MIS কোডটো আপোনালোকে যদি নাজানে তেতিয়াহ'লে আপোনালোকৰ NULM-ৰ অফিচৰ পৰা লৈ ল'ব। যদি আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ কোনোবা চাই আছে মোৰ ভিডিঅ'টো তেতিয়াহ'লে গম পাব যে MIS কোডটো বাইদেউহঁতে লিখি দিছে ফৰ্মত। তো তাৰপৰা চাই লিখি ল'ব। আৰু যদি বেলেগ ডিষ্ট্ৰিক্টৰ হয় আপোনালোকৰ যদি MIS কোডটো লিখি দিয়া নাই, আজি যদি গৈ পেলাই ল'ব পাৰে ল'ব, আৰু নহ'লে আপোনালোকে ফৰ্ম যিদিনাখন জমা দিব তেতিয়া আপোনালোকৰ লিষ্টত চাই MIS কোডটো ভৰাই ল'ব। এইটো নাপাহৰিব, কিন্তু এইটো বহুত ইম্পৰ্টেণ্ট কথা হয়। তাৰপিছত ইয়াত আছে প্ৰেজেণ্ট ইনকাম জেনেৰেশ্যন এক্টিভিটি। তো ইয়াত আপোনালোকৰ কি বিজনেছ কৰিব, আপোনালোকৰ মেইন ফৰ্মৰ C নম্বৰ পেজত লিখা আছে, বিজনেছৰ গোটেইখিনি নাম লিখা আছে। আপোনালোকে তাৰ পৰা বিজনেছৰ নামখিনি চাই ল'ব, আপুনি কি ব্যৱসায় কৰে। হেণ্ডলুম হ'লে হেণ্ডলুম লিখিব, তো আপোনালোকৰ যিটো হয় লিখি ল'ব। তো মই বেকাৰী হয়, মই লিখি লৈছোঁ, এটা বেকাৰী দি আপোনালোকক বুজাই আছোঁ, বেকাৰী লিখিলোঁ। তাৰপিছত আছে প্ৰেজেণ্ট ইনকাম পাৰ ইয়াৰলি। তো প্ৰেজেণ্ট ইনকাম পাৰ ইয়াৰলি মানে প্ৰতি বছৰে কিমান ইনকাম হয়, তো বছৰে 20,000 হয়। তাৰপিছত আছে ষ্টাৰ্ট অৰ টু এক্সপেণ্ড। আপোনালোকৰ যদি মানে ব্যৱসায়টো নতুনকৈ কৰিব তেতিয়াহ'লে ষ্টাৰ্ট দিব, আৰু যদি ব্যৱসায়টো আগৰ পৰাই আছে তেতিয়াহ'লে এক্সপেণ্ড দিব। তাৰপিছত আকৌ ব্যৱসায়ৰ নামটো লিখি ল'লোঁ। টাইপ অফ বিজনেছ, তো আপোনালোকৰ বিজনেছটো কি, প্ৰডাকশ্যন নে ছাৰ্ভিচ নে ট্ৰেডিং। যদি প্ৰডাকশ্যন হয় প্ৰডাকশ্যনত ৰাইট চিন দি দিব, আৰু যদি ট্ৰেডিঙত হয় ট্ৰেডিঙত ৰাইট চিন দি দিব। তো মোৰ প্ৰডাকশ্যনত ৰাইট চিন দি ল'লোঁ। তাৰপিছত ৱৰ্কিং কেপিটেল কিমান হ'ব, মোৰ 25,000। তো মই 25,000টো লিখি ল'লোঁ। তাৰপিছত ফাউণ্ড চ'ৰ্চ ডিটেইলছত লিখিলোঁ, মানে চৰকাৰৰ পৰা পোৱা টকাটো ফাণ্ডটো কিমান হ'ব, 10,000 টকা লিখি ল'লোঁ। তাৰপিছত চেল্ফ কণ্ট্ৰিবিউশ্যনটো কি হ'ব, মানে মই কিমান টকা লগাম, 15,000 টকা। টোটেল হ'ব কিমান, 10 আৰু 15 মিলাই হ'ব 25,000 টকা। এই টোটেলটো 25,000, আৰু এই 25,000টো এই টোটেলটো 25,000 ন। তো ৱৰ্কিং কেপিটেলটো কি হ'ব, 25,000 টকা হ'ব। তাৰপিছত আপোনালোকৰ এক্সপেক্টেড ইনকাম পাৰ ইয়াৰলি, ইয়াত আপোনালোকৰ কি হ'ব, 45,000। মানে আপোনালোকে প্ৰেজেণ্ট ইনকাম 20,000 টকা আৰু ৱৰ্কিং কেপিটেল 25,000। 20 আৰু 25,000 টকাটো প্লাছ কৰি দিব, প্লাছ কৰাৰ পিছত কিমান হ'ব, 45,000। তো গম পালে। তাৰপিছত আপোনালোকৰ ছিগনেচাৰ কৰাব, মানে আপোনালোকৰ মেম্বাৰ ছিগনেচাৰটো কৰাই ল'ব। যোনে ফিল আপ কৰিব, আপুনি যদি ফিল আপ কৰে আপোনাৰ ছিগনেচাৰটো কৰাই ল'ব। তো গম পালে কেনেকৈ ফৰ্মটো ফিল আপ কৰিব লাগে, একেবাৰে সহজ, কিন্তু আপোনালোকে নিজে পাৰিব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।